हेलो एवरीवन वेलकम टू लार्न उइथ यास्मिन। आजिर भिडिओत आमी आलोचना करिम क्लास 12 बायोलॉजीर चैप्टार 10 मानव कल्याणत अनुजीव। सो आजिर आमार टपिक होइसे लास्ट टपिक एटु चैप्टारर जीफार हिसाबे अनुजीव माइक्रोब्स एज बायो फार्टिलाइजार। एतिया এই সাৰ শব্দটোৰ অৰ্থনো কি? সাৰ মানে হৈছে এনেকুৱা এটা সামগ্ৰী, এনেকুৱা এটা বস্তু যাক যেতিয়া আমি মাটিৰ সৈতে মিহলাই দিওঁ ই মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে, মাটিৰ ফাৰ্টিলিটি বৃদ্ধি কৰে, যাৰ পৰা আমি যথেষ্ট পৰিমাণে শস্যৰ উৎপাদন পাওঁ, লগতে আমি স্বাস্থ্যৱান গছো পাব পাৰোঁ। বুজি পাইছানে? তাৰমানে উৎপাদন ক্ষমতা, মাটিৰ যিটো উৎপাদন ক্ষমতা আছে সেইটো বৃদ্ধি কৰে। আৰু সাৰৰ কিয় প্ৰয়োজন হয়? প্ৰতিদিনে জনসংখ্যা বৃদ্ধি হৈ আছে, বৰ্ধিত জনসংখ্যাৰ খাদ্যৰ চাহিদা পূৰণ কৰাৰ কাৰণে আমাক কি লাগিব? সাৰুৱা মাটি লাগিব, হয়নে? এতিয়া সাৰুৱা মাটিৰ যাতে উৎপাদন বৃদ্ধি হয়, সেই উৎপাদন বৃদ্ধি কৰাৰ কাৰণে সাৰ ব্যৱহাৰ কৰা হয়। এতিয়া সাৰ কিছুমান ৰাসায়নিক পদাৰ্থ আছে আৰু কিছুমান জীৱ সাৰ আছে। যেতিয়া জীৱ সাৰ ব্যৱহাৰ কৰা হয়, জীৱ সাৰ ব্যৱহাৰ কৰিলে ইয়াৰ কোনো সাইড ইফেক্ট নাথাকে, ইয়াৰ কোনো ডিসএডভান্টেজ নাথাকে। কিন্তু যেতিয়া ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা হয়, ৰাসায়নিক সাৰৰ যথেষ্ট পৰিমাণে ডিসএডভান্টেজ থাকে, যথেষ্ট পৰিমাণে ইয়াৰ কুফল থাকে। মেইনলি পৰিৱেশ প্ৰদূষিত কৰে, আমাৰ চাৰিওফালৰ যিটো পৰিৱেশ আছে পৰিৱেশটোক প্ৰদূষণ কৰিব। আৰু এই যিটো ৰাসায়নিক পদাৰ্থত যথেষ্ট পৰিমাণে বিষাক্ত পদাৰ্থ, টক্সিক মেটেৰিয়েল মিহলি হৈ থাকে, যিয়ে আমাৰ মাটিৰ যিটো pH থাকে, pHটোৰ ভাৰসাম্যতা মাটিয়ে বজাই ৰাখিব নোৱাৰে যেতিয়া আমি মাটিত ৰাসায়নিক সাৰ ব্যৱহাৰ কৰোঁ। সো যেনেকুৱা পানীৰ এটা নিৰ্দিষ্ট pH থাকিব লাগে, ঠিক তেনেদৰে মাটিৰো এটা নিৰ্দিষ্ট pH থাকিব লাগে। pH মানে হৈছে পণ্ডাছ হাইড্ৰজেন, ঠিক আছে। এতিয়া মাটিৰ pHটো কি হৈ যায়? ডিসবেলেন্স হৈ যায়, ভাৰসাম্যতা ইয়াৰ যিটো এটা পাৰ্টিকুলাৰ নাম্বাৰ থাকিব লাগে সেইটোত চেঞ্জ আহি যায়, যাৰ কাৰণে মাটিটো ইনফাৰ্টাইল হৈ যায়, মাটি অনুৰ্বৰ হৈ যায়, ইয়াৰ উৰ্বৰতা নাথাকে, ই শস্য ভালদৰে উৎপাদন কৰিব নোৱাৰে। তাৰপিছত আমাৰ যিটো জৈৱ বৈচিত্ৰতা আছে, জৈৱ বৈচিত্ৰতাত যথেষ্ট পৰিমাণে ক্ষতি হয়। লগতে যিবোৰ উদ্ভিদ আছে, উদ্ভিদৰ বিভিন্ন ধৰণৰ ৰোগ হোৱা দেখিবলৈ পোৱা যায়, উদ্ভিদবোৰ ৰোগী হৈ যায়। তাৰপিছত যিবোৰ ফল মূলৰ শাক পাচলিৰ গছ আছে সেইবোৰ বিষাক্ত পদাৰ্থৰ দ্বাৰা ক্ষতিসাধন হয় আৰু লগতে পৰিৱেশো প্ৰদূষণ হয়। সো এইবোৰ হৈছে ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ কিছুমান ডিসএডভান্টেজ। সেইকাৰণে জীৱ সাৰ ব্যৱহাৰ কৰা হয়। জীৱ সাৰত অনুজীৱৰ দ্বাৰা প্ৰস্তুত কৰা কিছুমান ফাৰ্টিলাইজাৰ, কিছুমান সাৰ ব্যৱহাৰ কৰা হয়, যাৰ পৰা এইবোৰ ধৰণৰ যিবোৰ আমি ডিসএডভান্টেজ দেখা পালোঁ, এনেকুৱা ধৰণৰ ডিসএডভান্টেজ তাতে নাথাকে। সো কি কৈছে যে বৰ্তমান আধুনিক যুগৰ মানুহৰ জীৱন ধাৰণৰ পদ্ধতিৰ বাবে উদ্ভৱ হোৱা পৰিৱেশ প্ৰদূষণৰ বিষয়টো এক গুৰুতৰ চিন্তাৰ বিষয় হৈ পৰিছে। আজিকালি এটা মেইন ইস্যু হৈছে এনভাইৰমেণ্টেল পলিউশ্যন, বতাহ প্ৰদূষণ হৈছে প্ৰতিটো মুহূৰ্তত, মাটি প্ৰদূষণ হৈছে, তাৰপিছত পানী প্ৰদূষণ হৈছে। আৰু এইবোৰ বস্তু হৈছে কি আমাৰ এচেঞ্চিয়েল, ইয়াৰ অবিহনে আমি এক ছেকেণ্ডটো এটা মুহূৰ্ত আমি জীয়াই থাকিব নোৱাৰিম। সো এইবোৰ বস্তু কি হৈ আছে? প্ৰতিটো মুহূৰ্ততে প্ৰদূষণ হৈ আহিছে আৰু এইটো এটা বৰ্তমান যুগৰ এটা বহুত ডাঙৰ এটা ইস্যু হয়, বহুত ডাঙৰ এটা চিন্তাৰ বিষয় হয়। কৃষিজাত সামগ্ৰীৰ বৰ্ধিত চাহিদাৰ জোৰা মাপিবলৈ ব্যাপকভাৱে প্ৰয়োগ কৰা ৰাসায়নিক সাৰে পৰিৱেশ প্ৰদূষণলৈ যথেষ্ট অৰিহণা যোগাইছে। আমি জানো যে প্ৰতিদিনে কি হৈ আছে? জনসংখ্যা বৃদ্ধি হৈ আছে। এতিয়া বৰ্ধিত জনসংখ্যা মানে কি? খাদ্যৰ চাহিদা বেছি, খাদ্য বস্তু বেছি পৰিমাণে লাগিব। কিন্তু যিদৰে জনসংখ্যা বৃদ্ধি হৈ গৈ আছে সেইদৰেতো মাটি বৃদ্ধি হোৱা নাই। কৃষিৰ কাৰণে যিবোৰ মাটি আছে সেইবোৰ মাটি কিন্তু বৃদ্ধি হোৱা নাই, বৰঞ্চ কমিহে আহিছে। তেতিয়াহ'লে সেই মাটিখিনিয়ে যাতে যথেষ্ট পৰিমাণে উৎপাদন কৰাব পাৰে সেইটোৰ প্ৰতি কি কৰিব লাগিব? লক্ষ্য ৰাখিব লাগিব। যাৰ কাৰণে কি কৰা হয় যে ৰাসায়নিক সাৰ খেতিত প্ৰয়োগ কৰা হয়, যাতে আমি শস্যৰ উৎপাদন বেছি পৰিমাণে
কৰিব পাৰোঁ। এতিয়া আমি সকলোৱে অনুভৱ কৰিব পাৰিছোঁ যে ৰাসায়নিক সাৰৰ অধিক প্ৰয়োগে কেনে সমস্যাৰ উদ্ভৱ কৰিব পাৰে আৰু আমি ৰাসায়নিক সাৰৰ পৰিৱৰ্তে জীৱ সাৰ প্ৰয়োগ কৰিব লাগে। যেতিয়াই আমি ৰাসায়নিক সাৰ প্ৰয়োগ কৰোঁ, প্ৰয়োগ কৰাৰ লগে লগে যেতিয়া আমি মাটিত ইয়াক প্ৰয়োগ কৰোঁ লগে লগে ইয়াৰ কিছু অংশ বায়ুৰ লগত মিহলি হৈ পেলাই বায়ু প্ৰদূষণ কৰে। তাৰপিছত মাটিতো প্ৰদূষণ কৰেই মেইনলি। তাৰপিছত যেতিয়া বৰষুণ হয় মাটিৰ পৰা এইবোৰ ধুই পেলাই পানীলৈ গুচি যায়, পানীত গৈ পেলাই ইহঁতে পানী প্ৰদূষণ কৰে। গতিকে আমি ৰাসায়নিক সাৰৰ পৰিৱৰ্তে যিমান পৰা যায় জীৱ সাৰ প্ৰয়োগ কৰিব লাগে। এতিয়া জীৱ সাৰনো কি হয়? জীৱ সাৰ মানে হৈছে কি লিভিং অৰ্গেনিজিম, তাৰমানে জীৱিত জীৱৰ পৰা বা অণুজীৱৰ পৰা প্ৰস্তুত কৰা যিবোৰ সামগ্ৰীয়ে মাটিৰ পৰিপুষ্টি বৃদ্ধি কৰে, মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে, তাক কি বুলি কোৱা হয়? জীৱ সাৰ বুলি কোৱা হয়। জীৱৰ পৰা প্ৰস্তুত কৰা সাৰ যিয়ে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰি আমাক শস্যৰ উৎপাদন বঢ়োৱাত সহায় কৰে, তাকে কি বুলি কোৱা হয়? জীৱ সাৰ বুলি কোৱা হয়। আমি জৈৱিক কৃষি কাৰ্য অৰ্গেনিক ফাৰ্মিং পদ্ধতি অৱলম্বন কৰিব লাগে য'ত জীৱ সাৰৰহে প্ৰয়োগ হয়। অৰ্গেনিক ফাৰ্মিং তোমালোকে শুনিছা চাগে, জৈৱিক কৃষি কাৰ্য য'ত কোনো ধৰণৰ কেমিকেল ব্যৱহাৰ কৰা নহয়, কোনো ধৰণৰ ৰাসায়নিক বস্তু ব্যৱহাৰ কৰা নহয়, ইয়াত কেৱল জীৱৰ পৰা প্ৰস্তুত কৰা বস্তুহে ব্যৱহাৰ কৰি পেলাই শস্য উৎপাদন কৰা হয়। ইয়াতে কি কৰা হয়? জীৱ সাৰ প্ৰয়োগ কৰা হয় বুলি কোৱা হৈছে অৰ্গেনিক ফাৰ্মিঙত। এতিয়া জীৱ সাৰ কিছুমান অণুজীৱ যিবিলাকে মাটিৰ পুষ্টি সাধনকাৰী দ্ৰব্যসমূহৰ গুণাগুণ বঢ়োৱাত সহায় কৰে। জীৱ সাৰ হৈছে কি কিছুমান অণুজীৱ, কিছুমান মাইক্ৰবছ যিবিলাকে মাটিৰ পুষ্টি সাধনকাৰী দ্ৰব্যসমূহৰ গুণাগুণ বঢ়োৱাত সহায় কৰে। তাৰমানে জীৱ সাৰ বাকী একো নহয়, জীৱ সাৰ হৈছে কি এই মাইক্ৰবছবোৰ, এই অণুজীৱবোৰ যিয়ে মাটিৰ পুষ্টি বৃদ্ধি কৰা যিবোৰ দ্ৰব্য আছে সেইবোৰৰ গুণাগুণ বৃদ্ধি কৰাত সহায় কৰে। এতিয়া জীৱ সাৰৰ উৎস কি বস্তুৰ পৰা আমি জীৱ সাৰ পাব পাৰোঁ? জীৱ সাৰৰ প্ৰধান উৎস হ'ল বেক্টেৰিয়া, ভেঁকুৰ, চায়ানোবেক্টেৰিয়া। বুজি পাইছানে? এতিয়া বেক্টেৰিয়া কি হয়? এটা অণুজীৱ হয়। ভেঁকুৰ এটা অণুজীৱ হয়। চায়ানোবেক্টেৰিয়া এটা অণুজীৱ হয়। এই অণুজীৱবোৰে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰাত সহায় কৰে। মাহজাতীয় উদ্ভিদৰ শিপাত ৰাইজোবিয়াম নামৰ এবিধ সহজীৱী বেক্টেৰিয়াই কিছুমান টেমুনাৰ সৃষ্টি কৰে। এতিয়া ৰাইজোবিয়াম যিটো বেক্টেৰিয়া আছে সেইটো মাহজাতীয় উদ্ভিদৰ শিপাত থাকে। মাহজাতীয় উদ্ভিদৰ শিপাত থাকি সেই শিপাত কিছুমান টেমুনা, কিছুমান নুডলছৰ দৰে কিছুমান বস্তুৰ সৃষ্টি কৰে য'ত ইহঁতে কি কৰিব পাৰে? নাইট্ৰজেন স্থিতিকৰণ কৰে, তাৰমানে নাইট্ৰজেন ধৰি ৰাখে। এতিয়া নাইট্ৰজেনটো ক'ত থাকে? এয়াৰত থাকে। 78% নাইট্ৰজেন এয়াৰত থাকে আৰু নাইট্ৰজেন উদ্ভিদৰ কাৰণে অতি প্ৰয়োজনীয়। গতিকে উদ্ভিদে এই ৰাইজোবিয়াম বেক্টেৰিয়াই কি কৰিব পাৰে? বায়ুৰ পৰা নাইট্ৰজেন আনি পেলাই মাহজাতীয় উদ্ভিদৰ শিপাত যিবোৰ টেমুনা থাকে, টেমুনাসমূহত ইহঁতে ষ্ট'ৰ কৰি ৰাখিব পাৰে যাতে উদ্ভিদে সহজে ইয়াক ব্যৱহাৰ কৰিব পাৰে। কাৰণ নাইট্ৰজেন হৈছে উদ্ভিদৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ গুৰুত্বপূৰ্ণ নিউট্ৰিয়েণ্ট। এই বেক্টেৰিয়াবোৰে বায়বীয় নাইট্ৰজেন সংযোজন কৰি জৈৱিক অৱস্থালৈ ৰূপান্তৰিত কৰে আৰু উদ্ভিদে তাক পুষ্টি হিচাপে গ্ৰহণ কৰে। বেক্টেৰিয়াবোৰে কি কৰে? বায়ুত যিবোৰ নাইট্ৰজেন থাকে সেইবোৰক জৈৱিক অৱস্থালৈ ইহঁতে ৰূপান্তৰ কৰে যাতে উদ্ভিদে ইয়াক সহজে ব্যৱহাৰ কৰিব পাৰে। মাটিত আৰু কিছুমান মুক্তভাৱে বাস কৰা বেক্টেৰিয়া থাকে যিবোৰেও বায়বীয় নাইট্ৰজেন স্থিতিকৰণ কৰি মাটিত নাইট্ৰজেনৰ পৰিমাণ বঢ়াই মাটি সাৰুৱা কৰে। মাটিত কিছুমান মুক্তভাৱে বাস কৰা বেক্টেৰিয়াও থাকে, যে ইহঁতি ইফালে ঘূৰি ফুৰা কিছুমান বেক্টেৰিয়াও থাকে যিবোৰে বায়বীয় নাইট্ৰজেন, তাৰমানে বায়ুৰ পৰা নাইট্ৰজেন উদ্ভিদজোপাত ধৰি ৰখাত সহায় কৰে যাতে সহজে এইটো বস্তু ব্যৱহাৰ কৰিব পাৰে। এনেধৰণৰ কিছুমান
এনেধৰণৰ কিছুমান নাইট্ৰজেন স্থিতিকাৰী বেক্টেৰিয়া হ'ল এজ'স্পাইৰিলাম আৰু এজ'ট'বেক্টৰ। এজ'স্পাইৰিলাম, এজ'ট'বেক্টৰ হৈছে নাইট্ৰজেন স্থিতিকাৰী বেক্টেৰিয়া। ইহঁতে উদ্ভিদত নাইট্ৰজেন ধৰি ৰাখে, নাইট্ৰজেন ফিক্স কৰি ৰাখে। এজ'স্পাইৰিলাম আৰু এজ'ট'বেক্টাৰ এই দুবিধ বেক্টেৰিয়াই বায়ুৰ পৰা নাইট্ৰজেন নি পেলাই গছত ধৰি ৰাখে। কেতিয়াবা কিছুমান ভেঁকুৰে উচ্চ শ্ৰেণীৰ উদ্ভিদৰ শিপাত সহজীৱী ৰূপে বাস কৰে। কিছুমান এনেকুৱা ভেঁকুৰ আছে যিবোৰ উচ্চ শ্ৰেণীৰ উদ্ভিদ আছে, হায়াৰ প্লান্টছ আছে, সেইবোৰৰ শিপাত সহজীৱী হিচাপে বাস কৰে। তাৰমানে সিহঁতৰ শিপাত সিহঁতৰ লগত থাকে। সহ মানে কি লগত থকা, যেনেকুৱা সহপাঠী, ক্লাছমেট, একেলগে পঢ়া। চ' সহজীৱী মানে একেলগে বসবাস কৰে। ভেঁকুৰ আৰু উচ্চ শ্ৰেণীৰ মূল বা শিপাৰ মাজত এই ধৰণৰ বসবাস অৰ্থাৎ সহজীৱিতাক মাইকৰহাইজা বুলি কোৱা হয়। তাৰমানে উদ্ভিদৰ শিপা আৰু যে ভেঁকুৰবোৰ যে একেলগে যে সহজীৱী হিচাপে যে থাকে, সেই প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়? মাইকৰহাইজা বুলি কোৱা হয়। গ্ল'মাছ গণটোৰ বহু প্ৰজাতিৰ ভেঁকুৰেই মাইকৰহাইজা গঠন কৰে। এনেধৰণৰ সহজীৱিতাৰ ভেঁকুৰবোৰে মাটিৰ পৰা ফছফৰাছ শোষণ কৰি উদ্ভিদক যোগান ধৰে। এতিয়া গ্লেমাৰাছ তাৰমানে মাইকৰহাইজা যিবোৰ আছে, সহজীৱী যিবোৰে উদ্ভিদৰ সৈতে সহজীৱী হিচাপে বাস কৰে, সেইবোৰে কি কৰে? সেইবোৰে মাটিৰ পৰা ফছফৰাছ শোষণ কৰি পেলাই উদ্ভিদক যোগান ধৰে। ফছফৰাছ উদ্ভিদৰ কাৰণে প্ৰয়োজনীয়, উদ্ভিদৰ বৃদ্ধি বিকাশ বা উৎপাদনৰ কাৰণে ফছফৰাছ প্ৰয়োজনীয়। ফছফৰাছ মাটিত থাকে আৰু এই যিবোৰ মাইকৰহাইজা আছে, মাইকৰহাইজাবোৰে এই ফছফৰাছসমূহক শোষণ কৰি উদ্ভিদক যোগান ধৰে। এনেকুৱা ধৰণৰ সহজীৱিতা থকা উদ্ভিদবোৰে অইন ধৰণেও লাভান্বিত হয়, যেনে মূলৰ ৰোগ সৃষ্টিকাৰী বীজাণু প্ৰতিৰোধ কৰিব পৰা ক্ষমতা লাভ, লৱণতা আৰু খৰাং পৰিস্থিতিৰ প্ৰতি ইহঁতে সজাগ থাকে। তাৰমানে এই যিবোৰ অণুজীৱসমূহ যে আছে, অণুজীৱসমূহে ৰোগ সৃষ্টিকাৰী যিবোৰ বীজাণু আছে, উদ্ভিদৰ শিপাত যিবোৰ বীজাণুৱে ৰোগ সৃষ্টি কৰে, সেই বীজাণুসমূহক প্ৰতিৰোধ কৰে। তাৰপিছত লৱণতা, যিটো মাটিৰ লৱণতা, চেলাইনিটি, সেইটো বজাই ৰাখে। খৰাং পৰিস্থিতিত যাতে উদ্ভিদজোপা মৰি নাযায়, তাৰ প্ৰতিও লক্ষ্য ৰাখে। চ' চায়ানোবেক্টেৰিয়া যিটো আছে আৰু এটা উচ্চ জিভাৰৰ, চায়ানোবেক্টেৰিয়া হ'ল কিছুমান স্বভোজী অণুজীৱ যিবোৰে মাটি আৰু পানীৰ প্ৰচুৰ পৰিমাণে বিস্তাৰিত হৈ থাকে আৰু তাৰ বহুতে বায়ুৰ পৰা নাইট্ৰজেন স্থিতিকৰণ কৰিব পাৰে। চায়ানোবেক্টেৰিয়া যিটো আছে সেইটো মাটি আৰু পানীত থাকে। মাটি আৰু পানীত থাকি পেলাই ইহঁতে বায়ুৰ পৰা যিবোৰ নাইট্ৰজেন থাকে, বায়ুৰ পৰা নাইট্ৰজেনসমূহ লৈ পেলাই উদ্ভিদৰ শিপাত ইহঁতে স্থিতিকৰণ কৰি ৰাখে, ষ্ট'ৰ কৰি ৰাখে। এনাবিনা, নষ্টক, দলন শেলাই আদি চায়ানোবেক্টেৰিয়াৰ উদাহৰণ। এনাবিনা, নষ্টক এইবোৰ হৈছে কি চায়ানোবেক্টেৰিয়াৰ উদাহৰণ। ধাননি পথাৰত চায়ানোবেক্টেৰিয়াই উল্লেখযোগ্য জীৱাশ্ম হিচাপে অৰিহণা যোগায়। নীলহৰিত শেলাই মাটিত জৈৱিক পদাৰ্থৰ মাত্ৰা বঢ়ায় আৰু মাটি সাৰুৱা কৰে। সাম্প্ৰতিক কালত আমাৰ দেশত বাণিজ্যিক ভিত্তিত বহু জীৱাশ্ম বজাৰত উপলব্ধ হয় আৰু কৃষকসকলেও নিয়মিতভাৱে এইবোৰ ক্ৰয় কৰি কৃষি কাৰ্যত ব্যৱহাৰ কৰে। ফলস্বৰূপে ৰাসায়নিক সাৰৰ প্ৰতি থকা নিৰ্ভৰশীলতা বহু পৰিমাণে কমি আহিছে। এতিয়া মাটিত যিবোৰ বেক্টেৰিয়াসমূহ যে আছে, বেক্টেৰিয়াসমূহে কি কৰে? মাটিত ইহঁতে জৈৱিক পদাৰ্থৰ মাত্ৰা বঢ়ায়। যিবোৰ জৈৱিক পদাৰ্থ আছে, অণুজীৱ আছে, সেইবোৰৰ মাত্ৰা বঢ়ায় আৰু মাটি সাৰুৱা কৰে। সেইকাৰণে আজিকালিৰ দিনত বজাৰত বহুত ধৰণৰ জৈৱিক সাৰ পোৱা যায়, যিবোৰ জৈৱিক সাৰ আমি কিনি পেলাই মাটিত ব্যৱহাৰ কৰি মাটিৰ যিটো উৰ্বৰতা সেইটো বৃদ্ধি কৰিব পাৰোঁ। চ' তেনেহ'লে কি কৰে? এই যিবোৰ উৎস আছে, অণুজীৱৰ জীৱ সাৰৰ যিবোৰ উৎস আছে, যেনেকুৱা এটা আছে কি আমাৰ ভেঁকুৰ, ৰ'বা অ'কে। চ' এটা আছে কি ভেঁকুৰ,
ভেঁকুৰে কেনেদৰে সহায় কৰে? ভেঁকুৰে কি কৰে? ভেঁকুৰে মাটিত যিবোৰ ফছফৰাছ থাকে, মাটিত থকা ফছফৰাছবোৰক ভেঁকুৰে এবজৰ্ব কৰে, শোষণ কৰি লয় আৰু ইয়াক উদ্ভিদলৈকে ই যোগান ধৰে। তাৰমানে ইহঁতে শিপাত থাকে, উদ্ভিদৰ শিপাত থাকে, শিপাত থাকি পেলাই মাটিৰ পৰা ইহঁতে ফছফৰাছসমূহ শুষি পেলাই ইহঁতে উদ্ভিদজোপাক যোগান ধৰে, যাতে উদ্ভিদে ইয়াক ব্যৱহাৰ কৰিব পাৰে। তাৰপিছত ইহঁতে ইয়াক যিবোৰ ৰোগ উৎপাদক থাকে, ৰোগ উৎপাদকসমূহৰ পৰাও ৰক্ষা কৰে। ৰোগ উৎপাদক যিবোৰ থাকে, ৰোগ উৎপাদকৰ পৰা উদ্ভিদক ৰক্ষা কৰে আৰু ইহঁতে উদ্ভিদৰ বৃদ্ধি আৰু বিকাশত সহায় কৰে। তাৰমানে যদি ৰোগ উৎপাদকক সিহঁতে মাৰি পেলায়, যদি সিহঁতে ফছফৰাছ যোগান ধৰে উদ্ভিদজোপাক, তেনেহ'লে আল্টিমেটলি উদ্ভিদজোপাৰ বৃদ্ধি আৰু বিকাশ হয়। তাৰপিছত হৈছে কি নাম্বাৰ 2, চায়ানোবেক্টেৰিয়া। চায়ানোবেক্টেৰিয়াই যিবোৰ বায়ুত যিবোৰ নাইট্ৰজেন থাকে, বায়ুৰ নাইট্ৰজেন স্থিতিকৰণত সহায় কৰে, নাইট্ৰজেন ফিক্সিঙত সহায় কৰে চায়ানোবেক্টেৰিয়াই। তাৰপিছত মাটিত জৈৱিক সাৰৰ যোগান ধৰে আৰু চায়ানোবেক্টেৰিয়াৰ উদাহৰণ হৈছে যেনেকুৱা নষ্টক, এনাভিনা, এইবোৰ হৈছে কি একোটা চায়ানোবেক্টেৰিয়া। গতিকে হৈ গ'ল এইটো চেপ্টাৰ, মানৱ কল্যাণত অনুজীৱ। আমি দেখা পালোঁ অনুজীৱে কিদৰে মানুহৰ কল্যাণৰ অৰ্থে কাম কৰে। চ' নেক্সট ভিডিঅ'ত আমি চেপ্টাৰৰ সাৰাংশ পঢ়িম। আজি ভিডিঅ'ত ইমানখিনি। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।